লোকসভা নিৰ্বাচনলৈ প্ৰতিটো ৰাজনৈতিক দলেই সুকীয়া ৰণকৌশল প্ৰস্তুত কৰিছে। কংগ্ৰেছ, AIDF, বিজেপি আৰু ৰাইজৰ দল কোনো দলেই পিছ পৰি থকা নাই। কিন্তু এই মুহূৰ্তত কংগ্ৰেছৰ যি মিত্ৰজোঁট আছিল অসম সন্মিলিত মৰ্চা, সেই অসম সন্মিলিত মৰ্চাৰ এক ডাঙৰ খবৰ লৈ আহিছোঁ। অখিল গগৈ কংগ্ৰেছলৈ আগবঢ়াইছে ডাঙৰ কেইবাটাও প্ৰস্তাৱ, ডাঙৰ কেইবাটাও চৰ্ত সাপেক্ষে অখিল গগৈ ভূপেন বৰাৰ সৈতে মিত্ৰতাৰ পাশত আবদ্ধ হ'বলৈ ৰাজি হৈছে। কিন্তু কোনকেইটা বিশেষ চৰ্ত অখিল গগৈৰ, কোনকেইটা বিশেষ চৰ্ত বান্ধি দিছে কংগ্ৰেছলৈ। চৰ্ত আছিল অখিল গগৈ এনেধৰণৰ যে ২৬ৰ পূৰ্বে যি নিৰ্বাচনত মিত্ৰতাৰে আগবাঢ়িব, সেই মিত্ৰতা হ'বলৈ হ'লে অখিলে আগতেই প্ৰদান কৰিব লাগিব আসনৰ সংখ্যা। কিমান কেইখন আসন ৰাইজৰ দললৈ আগুৱাই দিব কংগ্ৰেছে, সেই আসনৰ সংখ্যাটো ইতিমধ্যে স্পষ্টকৈ বিচাৰিছে কংগ্ৰেছৰ ফালৰ পৰা। কেৱল ৰাইজৰ দলকেই নহয়, কংগ্ৰেছৰ মিত্ৰতাত যিকেইটা দল আছে সেই আটাইকেইটা দলকে কিমান সংখ্যক আসন কংগ্ৰেছে এৰি দিব, সেই আসনৰ সংখ্যাটো আগতীয়াকৈ বিচাৰিছে অখিল গগৈয়ে। এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ। চৰ্ত সাপেক্ষে অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ ৰাজি হৈছে। কাজিৰঙাত সংবাদমেল পাতি অখিল গগৈৰ ডাঙৰ ঘোষণা, চৰ্ত মঞ্জুৰ কৰিলেহে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাশত আবদ্ধ হ'ব ৰাইজৰ দলকে আৰম্ভ কৰি জাতীয় পৰিষদ বা আন বিৰোধী ৰাজনৈতিক শক্তি। দেখা গৈছিল বিগত উপনিৰ্বাচনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ আগমুহূৰ্তলৈকে জল্পনা কল্পনা চলিছিল, কিন্তু অৱশেষত এটা বিশেষ সমষ্টিৰ প্ৰাৰ্থীক লৈ পেলাই মিত্ৰতা ভংগ হৈছিল ৰাইজৰ দল বা অসম সন্মিলিত মঞ্চৰ। কিন্তু সেই একেই অৱস্থা যাতে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে নহয়, তাৰ কাৰণে সৰব হৈছে, তাৰ কাৰণে সাজু হৈছে অখিল গগৈৰ লগতে আন বিৰোধী শক্তিসমূহ। ভূপেন বৰাই বাৰে বাৰে কৈ আছে যে ২৬ত বিজেপিক পৰাভূত কৰিবলৈ হ'লে আটাইবোৰ সন্মিলিত বিৰোধী শক্তি একত্ৰিত হ'ব লাগিব। অখিল গগৈ মানি লৈছে যে সন্মিলিত বিৰোধী শক্তি একত্ৰিত হ'লেহে ২৬ত বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ'ব। কিন্তু চৰ্ত সাপেক্ষেহে অখিল গগৈ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাশত আবদ্ধ হ'বলৈ ৰাজি হৈছে। কোনকেইটা চৰ্ত আমি গ্ৰাফিক্স আকাৰে দেখুৱাইছোঁ। কেৱল আসনৰ সংখ্যা আগতীয়াকৈ প্ৰকাশ কৰিব লাগিব। কিমান কেইখন আসন বিৰোধী শক্তিক এৰি দিব, বিৰোধী ৰাজনৈতিক শক্তিক এৰি দিব কংগ্ৰেছে, সেই আসনৰ সংখ্যা আগতীয়াকৈ স্পষ্ট কৰিব লাগিব। আসনৰ সংখ্যা মনোগ্ৰাহী হ'লেহে আন বিৰোধী শক্তিসমূহে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাশত আবদ্ধ হ'ব। উপনিৰ্বাচন দেখা গৈছিল যে এটা বিশেষ সমষ্টিক লৈ বিৰোধীৰ মাজত হাত মেলিছিল আৰু অৱশেষত অসম সন্মিলিত মৰ্চা ভংগ হৈছিল। কিন্তু সেই অৱস্থা যাতে পুনৰ নহয়, তাৰ বাবে সৰব হৈছে, তাৰ বাবে সষ্টম হৈছে আন বিৰোধী শক্তিসমূহ। সেইবাবে অখিল গগৈয়ে প্ৰকাশ কৰিছে যে সন্মিলিত বিৰোধী মঞ্চসমূহ একত্ৰিত কৰিবলৈ হ'লে যিকেইটা সন্মিলিত বিৰোধী শক্তি কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাশত আবদ্ধ হৈ আছে, সেইকেইটা বিৰোধী শক্তি কোনে কিমানখন আসনত খেলিব, ক'ত খেলিব, আটাইকেইটা সমষ্টি আৰু সংখ্যা থিৰাং কৰি দিলেহে কংগ্ৰেছৰ সৈতে ২৬ত একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পিছে কংগ্ৰেছে অখিল গগৈৰ এই চৰ্ত কিমান দূৰ মানি ল'ব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত অখিল গগৈ কালি কি মন্তব্য আগবঢ়াইছিল, সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰম্বাৰ এতিয়া কৈ আছোঁ, যোৱা কিছুদিন ধৰি মই নিজে বাৰম্বাৰ কৈ আছোঁ যে এইবাৰ আমি একেবাৰে লাষ্ট আৱাৰলৈ একো বস্তু নাৰাখোঁ। সঁচাকৈ কংগ্ৰেছৰ লগত যদি এইবাৰ বুজাবুজি হয়, তেতিয়াহ'লে আগতেই কংগ্ৰেছ দলে কিমানটা সমষ্টিত খেলিব, আমি কিমানটা সমষ্টিত, বেলেগ বেলেগ ৰাজনৈতিক দলে আমি কিমানটা সমষ্টিত খেলিম, তাৰ কথাখিনি আগতীয়াকৈ ফিক্স হ'ব লাগিব। আগতীয়াকৈ ফিক্স হোৱাৰ পাছতহে আমাৰ মাজত আকৌ ইউনাইটেড প্লেটফৰ্মটো গঠন হ'ব লাগে। নহ'লে আকৌ গোটেই বছৰটো ইউনাইটেড প্লেটফৰ্মত কথা পাতিম আৰু ইলেকশ্যনৰ সময়ত আকৌ আপোনাৰ কি কৰিব, এক নম্বৰ কথা যে পিছত গৈ আমাক ছিটবিলাক এৰি নিদিব, এক নম্বৰ কথা। দ্বিতীয়তে আমাক ছিট যিকেইটা এৰি দিব তাতো আকৌ বিসম্বাদী মানুহক উঠাই দিব, কৌশলপূৰ্ণভাৱে আকৌ আমাৰ ছিটকেইটা দিয়াৰ পাছতো আকৌ এৰি নিদিব। গতিকে এইটো এটা ডাঙৰ শংকা, আপুনি কোৱাৰ নিচিনাকৈ এইটো এটা ডাঙৰ শংকা আছে। আৰু সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে প্ৰথম এখন আমাৰ ন্যূনতম অমৈহতীয়া কৰ্মসূচী, এখন বিৰোধী পক্ষৰ সকলোৰে এখন ন্যূনতম অমৈহতীয়া কৰ্মসূচী, আৰু কোন দলে কিমানখন আসনত ইলেকশ্যন খেলিব আগতীয়াকৈ আসনৰ সংখ্যাটো ফিক্স কৰি দিব। কেণ্ডিডেট কাৰ কি হ'ব এইটো বেলেগ কথা, কিন্তু এইখন আসনত আপোনালোকে, এইখন আসনত আমি, এইখন আসনত আমুক দল, এইখন আসনত তামুক দল, তেওঁলোকে সম্পূৰ্ণৰূপে আমি এইটো ফিক্স কৰি ল'ব লাগিব যে কংগ্ৰেছ দলে কেইখনত খেলিব, ৰাইজৰ দলে কেইখনত খেলিব, অসম জাতীয় পৰিষদে কেইখনত খেলিব, CPI-M দলে কেইখনত খেলিব, CPI দলে কেইখন খেলিব, CPI-ML দলে কেইখনত খেলিব। আমাৰ কাৰ্বি আংলঙৰ এটা অত্যন্ত শক্তিশালী আঞ্চলিক দল আছে, আপোনালোকে সকলোৱে জানে, অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেঞ্চ।
সেই অল পাৰ্টি হিল লিডাৰ কনফাৰেন্সে কেইখনত খেলিব এইবিলাক বস্তু আমি আগতীয়াকৈ ফিক্স কৰি ল'ম আৰু এবাৰ যাতে কোনো পধ্যে আৰু ভুল বুজাবুজি নহয় আকৌ যাতে শত্ৰুপক্ষই বিজেপিয়ে যাতে আশ নাপায় আশ পোৱা বুলি যে কয় বিজেপিয়ে যাতে আশ নাপায় তাৰ কাৰণে আমি এবাৰ মই ভাবোঁ যে কমন মিনিমাম প্ৰগ্ৰেম এটা আৰু কোনে কেইখন আসনত খেলিব তাৰ সংখ্যাটো আগতীয়াকৈ ফিক্স কৰি তাৰ পাছতহে আমাৰ ইউনাইটেড প্লেটফৰ্মটো তৈয়াৰ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক